এই আমি আমাৰ চামতা মটৰ ষ্টেণ্ডৰ পৰা এনেকৈ হিট এণ্ড হিল আৰু মই যাবলৈ ওলাইছোঁ। এই আমি আহি পাই গ'লোঁ কৈঠালকুছি ৰেলৱে ষ্টেচন। ৰেলৱে ষ্টেচনত এই আমি এতিয়া উঠিমগৈ। ফাইনেলি আমি ৰেলত উঠিলোঁ। অজস্ৰ গৰম নেওচি হ'লেও আমি এই যাত্ৰা কৰিছোঁ। চাই থকা ভিডিঅ'টো শেষলৈকে চাব। এই আমি আহি আজ্ঞাপুৰ ষ্টেচন পাই গ'লোঁ। এই হিতেন চৰকাৰ এনেকৈ এখন টমটম লৈ ল'লোঁ, ই ৰিক্সা এনেকৈ উঠিলোঁ। বিন্দাজন এনেকৈ গৈ আছোঁ। ভাইটিজনৰ চিনাকি হ'ল ই ৰিক্সা মালিকৰ। এয়া চাওক কি নান্দনিক দৃশ্য। তেওঁৰ ইউটিউব চেনেলত আছে বোলে। এতিয়া আমি এনেকৈ GNRC পথেৰে কাষেৰে এতিয়া এনেকৈ পাৰ হৈ পেলাই আমি এতিয়া গৈ আছোঁ। এয়া চাওক ইয়াতে বিভিন্ন কিবা কিবি নিৰ্মাণ কাৰ্য চলি আছে। বহুত ডেভেলপ হৈছে উত্তৰ গুৱাহাটীও। ভিডিঅ'টো শেষলৈকে চাব। এইয়া চাই থাকক। এইটো আপোনাৰ ইয়াতে বিভিন্ন স্কুল হওক, কলেজ হওক, কোম্পানী অজস্ৰ কিমান কয় কি আছে ইয়াত নাই। ইয়াত মনোসংযোগ চলি আছে। এই চাওক বহুত ডেভেলপ হৈছে উত্তৰ গুৱাহাটী। ফাইনেলি এটা সপোন পূৰণ হ'বলৈ গৈ আছে। বহুতদিন আহিম বুলি ভাবিছিলোঁ, কিন্তু আজি আহিছোঁ। এই উমানন্দ দ্বীপ চাওক। উমানন্দ দ্বীপৰ কাষেৰে অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাৰ আমি গৈ আছোঁ। আমাৰ এই সপোনটো পূৰণ হ'ল। ফাইনেলি আমি পাই গ'লোঁ। এই আমি ইয়াতে নামিলোঁ ৰজাদুৱাৰ। এইখিনি ৰজাদুৱাৰ বুলি কয়। এয়া চাওক দৌল গোবিন্দ মন্দিৰ। ইয়াৰ সন্মুখতে গণেশ প্ৰভুৰ মূৰ্তি দেখিলোঁ। ইয়াত বিভিন্ন প্ৰাচীন মূৰ্তিসমূহ আছে ইয়াতে সংৰক্ষিত কৰি থোৱা আছে। এয়া চাওক আমি গেটেৰে এনেকৈ সোমালোঁ। সোমাই পেলাই আমি আপোনালোক দেখুৱাইছোঁ। ইয়াৰে কেম্পাছ চাওক কি সুন্দৰ। এইখন ৰভাঘৰ। ইয়াতে নাটক কৰা হয়। অস্থায়ী নাটকঘৰ আৰু ৰভাঘৰ। এয়া চাওক শ্ৰী শ্ৰী মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ। এইটো আপোনাৰ মূল মন্দিৰ মণিকূট। তাৰপৰা মহাপ্ৰভু শ্ৰীকৃষ্ণৰ বিভিন্ন মূৰ্তি আছে, বিভিন্ন ফটো আছে। এনেকৈ এইবিলাক ইয়াতে দেৱালত অংকিত কৰা আছে। তেওঁৰ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা ইয়াতে দেখুওৱা হৈছে। আমি ভিতৰৰ কিছু ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাত এলাও নাই। এইখিনি এলাও আছে কাৰণে আমি এইখিনি ভিডিঅ' কৰিব পাৰিছোঁ। যা হওক, নমস্কাৰ। কৃষ্ণ কৃষ্ণ। আমি নলবাৰীৰ পৰা আহিছোঁ। এই দৌল গোবিন্দ মন্দিৰৰ বিষয়ে আমি শুনি আছোঁ। বহুতেই ভাল লাগিল আজি আহিম বুলি। ইয়াৰে আপুনি অলপ বিষয়ে কৈ দিয়কচোন, আৰু কেনেকুৱা উৎসৱ অনুষ্ঠান হয় আৰু কিমান পুৰণি অলপ। আমাৰ এইটো অনুষ্ঠানটো মোটামুটি 400 বছৰীয়া পুৰণি। 400 বছৰ। 400 বছৰৰ ওপৰ হৈছে। হয়, মানে আমাৰ আগতে পুৰণা নামঘৰটো তাত আছিল, সেই তাতে আছিল। তাৰপিছত আমি মানে 1970 চনত আমি নতুন মণিকূট বনাই ইয়াত আমি স্থাপন কৰিছোঁ। মানে আমাৰ বহাগ মাহৰ অক্ষয় তৃতীয়াৰ দিনা, আমি নতুনকৈ স্থাপন কৰিছোঁ। আৰু লগতে আমাৰ এই প্ৰতিষ্ঠা দিৱসটো হৈ গ'ল। আৰু আমাৰ ইয়াত মানে দৌল উৎসৱটো আমাৰ মেইন উৎসৱ। প্ৰধান উৎসৱ। তাৰপিছত আমাৰ আমি জন্মাষ্টমী উৎসৱ পালন কৰোঁ। তাৰপিছত আমাৰ যিটো কাতি বিহু, কাতি বিহুটো আমাৰ পালন কৰোঁ। আমাৰ এইখিনি হ'ল আমাৰ আৰু গুৰু দুজনাৰ তিথি। এই গুৰু দুজনাৰ তিথি আমি পালন কৰোঁ। এইখিনি হ'ল আমাৰ প্ৰধান উৎসৱ ইয়াত পালন কৰা উৎসৱ। ইয়াত আপোনাৰ এনেই আপোনাৰ কিন্তু ইয়াতে আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহে ভক্তসকল। ইয়াত মানে অসম বুলি নহয়, তথা ভাৰতবৰ্ষৰে মানে টুৰিষ্টবিলাক ফৰেনাৰবিলাকো আহে। ভাৰতবৰ্ষৰে মানুহ ইয়াত সহযাত্ৰীৰ সমাগম হয়, মানে তীৰ্থযাত্ৰীৰ সমাগম হয়। মানে আৰু বিশেষকৈ আমাৰ ৰবিবাৰবিলাক আৰু মাঘৰ মাহৰ দিনবিলাক, মানে বহাগৰ দিনবিলাক, মানে যিটো মানে সচৰাচৰ মানুহে মানে তীৰ্থ ভ্ৰমণ কৰে, সেই দিনবিলাকত মানে বিশেষভাৱে আমি বেছি ভিৰ হোৱা দেখা যায়। এনেও আমাৰ প্ৰতিটো ৰবিবাৰবিলাকত, বন্ধবাৰবিলাকত আমাৰ দৰ্শক মানে আমাৰ তীৰ্থযাত্ৰী ভিৰেই হৈ থাকে। আচ্ছা, এনেই আপোনাৰ এই মহাপ্ৰভু যিটো গোবিন্দ প্ৰভুৰ এইটো মাহাত্ম্য, ইয়াৰ মানে এটা মাহাত্ম্য কেনেকুৱা ধৰণৰ? এইটো ধৰক এতিয়া আপোনাক মই তেনেকৈ ক'লে সেইটো অলপ কথাটো ভাল নহয়। কিন্তু কথাটো হৈছে কি যে তেখেতৰ যদি কিবা এটা নাপায় বা তেখেতৰ পৰা যদি মানুহ কিবা এটা নহয়, ইমান মানুহৰ সমাগম কিয় হ'ব? নিশ্চয় কিবা এটা তেখেতৰ মানে অলৌকিক কিবা এটা মানে হেৰি এটা আছে। আৰু সেইকাৰণে মানে মানুহৰ সমাগম হয়। তেওঁৰ ষ্টেচনত মূৰদুৱালে যদি উপকৃত হয় বুলি ভাবে কাৰণেতো মানুহবিলাক নিশ্চয় আহে। গতিকে আমিতো আৰু সেইটো মানে মানে ৰাঠি মানে এনেকুৱা আমি কৈ দিয়াটো ভুল। নিশ্চয় নিশ্চয়। এনে আপোনাৰ এই যিটো মন্দিৰ এনেই স্থাপনৰ লগত জড়িত এতিয়া তেনেকুৱা ব্যক্তি আছেনে? স্থাপনৰ লগত জড়িত ব্যক্তি নাই। এইটো আচলতে আমাৰ গৰ্গৰাম আনন্দৰাম বৰুৱাৰ দেউতাক গৰ্গৰাম বৰুৱাৰ দিনতেই মানে এইটো মানে
হৈছিল। মানে সেইটো এটা বহুত দীঘলীয়া কাহিনী। গতিকে এইবিলাক আৰু ইয়াত মানে হেৰি কৰিব নোৱাৰি। গতিকে সেই তেতিয়াৰ পৰা আজিলৈ মানে এইটো ধাৰাবাহিকভাৱে বা হেৰি চলি আহিছে। তেওঁৰ নামত পূজা অৰ্চনা চলি আহিছে। খালি আমাৰ এটা বস্তুতে খালি বন্ধ থাকে, আমাৰ অম্বুবাচী কেইদিন আমাৰ বন্ধ থাকে। তাৰপিছত আৰু আমাৰ কোনোদিন মন্দিৰ বন্ধ নহয়। আৰু আমাৰ ডেইলি ৰাতিপুৱা স্নান কৰা হয় আৰু সূৰ্য অস্ত যোৱাৰ লগে লগে আমাৰ মানে মন্দিৰৰ পূজা সমাপন কৰা হয়, দুৱাৰ বন্ধ কৰা হয়। আৰু আমাৰ মানে যিজন প্ৰভু আছে আমাৰ সেই প্ৰভুক শয়নত ৰখা আৰু সেনেকৈ গধূলি সময় আমাৰ ভকতসকলে আমাৰ প্ৰসংগ কৰে। দিনত প্ৰতিটো বৃহস্পতিবাৰে আমাৰ আয়তীসকলে নাম প্ৰসংগ কৰে। নাতিমাহ ভাদমাহবিলাকত আমাৰ আয়তীসকলে নাম প্ৰসংগ কৰে। সেয়াই আৰু তেনেকৈ চলি আছে। ধন্যবাদ এইখিনি জনাই দিয়াৰ বাবে। আৰু এটা কথা সুধোঁ, আপোনাৰ সেই ইয়াতে মানে ধৰক কিবা বেলেগ অনুষ্ঠান হয় নেকি? ধৰক নাগাৰা নাম বা বেলেগ কিবা অনুষ্ঠান হয়? আমাৰ দৌল উৎসৱ বুলি যে ক'লোঁ, আমাৰ দৌল উৎসৱত আমাৰ নাগাৰা নাম আমাৰ মানে 6টা পাৰ্টি থাকেই। 6টা পাৰ্টি প্ৰতি বছৰে থাকে। আৰু আমাৰ যিবিলাক এই ধৰক সেইদিনা প্ৰতিষ্ঠা দিৱস হৈ গ'ল, প্ৰতিষ্ঠা দিৱসত আমাৰ নাগাৰা নাম এইবিলাক হৈ থাকে। আৰু নাগাৰা নাম এতিয়া ধৰক কোনোবাই ভাল পায় বেলেগৰ পৰা আহি নাগাৰা নাম ধৰি যায়, কোনোবা মহিলাসকল আহে ইয়াত নাম ধৰি যায়। আৰু আপোনাৰ মানে শোভাযাত্ৰা হয় নেকি? মানে যিটো শোভাযাত্ৰা আমাৰ দৌল উৎসৱৰ জড়িত যিটো আমাৰ যিটো মানে শোভাযাত্ৰা একচুৱেলি নহয়, আমাৰ যিটো ঘুনুচা যাত্ৰা যাত্ৰাটোৰ লগত সংগতি ৰাখি আমাৰ মানে এই যাত্ৰাটো যাত্ৰা কৰা। আৰু আপোনাৰ সেই এনেই সেইখিনি অনুষ্ঠান আৰু মানে হৰে কৃষ্ণ সংকীৰ্তন হয় নাই সেইটো আমাৰ হৰে কৃষ্ণটো বেলেগ বস্তু আৰু এইটো বস্তু বেলেগ বস্তু। তেওঁৰ নামত মানে নাম চাম হয় আৰু বিভিন্ন ভক্তসকলে তেওঁলোকো কেতিয়াবা আহি ইয়াত অনুষ্ঠান কৰে। কিন্তু তেওঁলোকৰ লগত আমাৰ মানে সম্পূৰ্ণ অলপ পাৰ্থক্য আছে। বহুত ভাল লাগিল। আপুনি দাদা মানে ইয়াৰ সভাপতি হয়? নাই মই এডমিনিষ্ট্ৰেশ্যন ছেক্ৰেটাৰী। মোৰ ওপৰত মানে আমাৰ প্ৰিন্সিপাল এডমিনিষ্ট্ৰেশ্যন ছেক্ৰেটাৰী আছে। আমি 4জন ছেক্ৰেটাৰীয়ে নিশ্চয় আপোনালোকে আহিব ইয়ালৈ। দৌলগোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীত আছে। আপোনাৰ এইখিনি এড্ৰেছটো কৈ দিয়কচোন। আপোনাৰ এই কোনটো মানে GNRCৰ পৰা সেইটো ৰাস্তা কি বুলি কয়? এইখিনি GNRC নহয়, আচলতে আমাৰ এইটো যিটো শৰাইঘাট দলং আছে, দলঙৰ পৰা আমিনগাঁও হৈ দৌলগোবিন্দ মন্দিৰলৈ বুলি আমাৰ তাতে লিখাই আছে, ফলক আছে আমাৰ। এতিয়া মানে সেই ফলকবিলাক চালে তাৰমানে কোনো মানে ভুল নহয়, ডাইৰেক্ট আহিব পাৰিব। ডাইৰেক্ট কাৰ্ড চিল লগাই দি ফলকবিলাক লগাই দিয়া আছে। আপোনালোকে আহিব, খুবেই ভাল লাগিল। তেখেতে জনালে বহুত ধন্যবাদ আপোনাক। ভাল লাগিল। এই যে আপোনালোকে দেখিছে এই ঘৰটোৰ ভিতৰতে ভক্তসকলে চাকি জ্বলায়। এয়া চাওক, ইয়াতে বিভিন্নজনে জ্বলাই আছে। আজি মানুহ বৰ বেছি নাই যদিও কিছু আহিছে। এনেই আপোনাৰ অনুষ্ঠান বা সময়ত ধৰ্মীয় অনুষ্ঠানৰ সময়ত বহুত মানুহ অজস্ৰ হয়। তথাপিও আহে, বহুত দূৰ দূৰণিৰ পৰা আহে। এয়া চাওক, ইয়াতে চাকি ইয়াত মন্দিৰটো দৰ্শন কৰিলোঁ। এয়া চৰকাৰ দা হিতেন এইটো আমি ভোগ খাম। প্ৰসাদো দিব ন? কিমান টাইমত দিব এতিয়া? 10:30। এতিয়া কি সময় কিমান হ'ল? 15 মিনিট বাকী আছে। ভিডিঅ' চাই থাকিব একেলগে। এয়া মূল তৰণৰ সন্মুখতে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি আছে। এয়া চাওক, এইখন মূল তৰণ। এইটো ৰজাদাৰৰ চুক। এয়া চাওক। তাৰপিছত আমি এতিয়া যাবলৈ ওলাইলোঁ। চাই থাকক, গম পাব ক'ত যাবলৈ ওলাইছোঁ। ফাইনেলি আমি পাই গ'লোঁ এইমছ। বহুদিন এটা সপোন আছিল আহিম বুলি, আজি ফাইনেলি আহিলোঁ। কিয় আহিছোঁ মানে অহাৰ কাৰণটো হৈছে মানে এই আধাৰ কাৰ্ডৰ যিটো এপছৰ লগত লিংক কৰে, আধাৰ কাৰ্ডৰ সেইটো লিংক কৰিবলৈ আহিছোঁ। ইয়াতে যেতিয়া লিংক কৰিম তেতিয়া মানে আমি চিকিৎসা কৰিব পাৰিম। তেতিয়া চিকিৎসা কৰিবলৈ সহজ হ'ব। এনে আপুনি আহিলে এনে ফুৰিবলৈ অহা যেন লাগিব, কিন্তু লিংক কৰিলে আপুনি চিকিৎসা কৰিব পাৰিব। আপোনাৰ নম্বৰ থাকিব, সেই নম্বৰ মতে চিকিৎসা কৰিব পাৰিব। এয়া চাওক কি প্ৰকাণ্ড এখন। এয়া চাওক, ইয়াৰ মূল প্ৰৱেশ তৰণখন চাওক কি প্ৰকাণ্ড, কি সুন্দৰ জাহাজৰ আৰ্হিত বনোৱা হৈছে। তাৰপিছত আমি এইমছৰ পৰা আহিলোঁ। এতিয়া আমি গাড়ীত উঠিম। গাড়ীত উঠি আমি এতিয়া ঘৰলৈ ৰাওনা। এয়া ফাইনেলি আমি বাছত উঠিলোঁ। বাছৰ ভিতৰ চাওক। এয়া ফাইনেলি আমি আহি ৰঙিয়া নগৰ পাই গ'লোঁ। এয়া চাওক, তাৰপৰা নলবাৰী পাই গ'লোঁ। এয়া চাওক নলবাৰী মেইন গেটেৰ এনেকৈ আমি আহি ই ৰিক্সা ল'লোঁ। ই ৰিক্সাতে আমি বিন্দাছ আমাৰ গৌৰৱ পথেৰে অৰ্থাৎ প্ৰজ্ঞাহাটৰে এনেকৈ আমি আহি আছোঁ। এয়া আহি কি চাওক কি সুন্দৰ প্ৰজ্ঞাহাটখন, এই হৰি মন্দিৰ।